নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব এই পদক্ষেপ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা ৰাজ্যত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান নৱেম্বৰ মাহৰ পৰা ৰাজ্য চৰকাৰে পুনৰ হাতত ল'ব এই পদক্ষেপ বাল্য বিবাহ কৰা লোকক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্যত কমিছে বাল্য বিবাহৰ ঘটনা শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে পূৰ্বতকৈ বহু কমিছে অসমত বাল্য বিবাহ প্ৰতি 6 মাহৰ মূৰে চৰকাৰে লোৱা পদক্ষেপৰ বাবে ৰাজ্যৰ মাজত বৃদ্ধি হৈছে সজাগতা ফেচবুক লাইভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই কথা দেখত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা এইবাৰ অসম অভিমুখী যাত্ৰীবাহী ৰেল দুৰ্ঘটনাত পতিত হৈছে আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 4 জন লোকৰ লগতে আহত হৈছে 25 জনৰো অধিক যাত্ৰী পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত অসম অভিমুখী এখন যাত্ৰীবাহী ৰেল ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী ৰেলৰ 15টা ডবা লাইনচ্যুত হৈছে আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত 4 জন লোকৰ মৃত্যুৰ খবৰ আহিছে লগতে 25 জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে 15 নহয় ইয়াতে ভুল আছে সংখ্যাটো 25 জন যাত্ৰী বৰ্তমান আহত হৈছে উত্তৰ প্ৰদেশৰ বন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত পতিত হৈছে চণ্ডীগড় আৰু ডিব্ৰুগড় এক্সপ্ৰেছ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু আৰম্ভ কৰিছে উদ্ধাৰ অভিযান আৰু আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত এই ঘটনাক লৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল হ'ব অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 বাতিল হ'ব অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন 1935 আৰু এই সন্দৰ্ভত সমাগত বিধানসভা অধিৱেশনত অসম ৰিপিলিং বিল 2024 গৃহীত কৰি লোৱা হ'ব এই পদক্ষেপ আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক দেখত পুনৰ ভয়ংকৰ গুলিয়াগুলি মাওবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ আৰু মাওবাদী দমন অভিযানত বৃহৎ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে 6 ঘণ্টাৰ অভিযানত এনকাউণ্টাৰত নিহত হৈছে 12 গৰাকী মাওবাদী গেৰিলা মাওবাদী দমনত বৃহৎ সফলতা নিৰাপত্তা বাহিনীৰ 6 ঘণ্টাৰ অভিযানত এনকাউণ্টাৰত নিহত হৈছে 12 গৰাকী মাওবাদী গেৰিলা মহাৰাষ্ট্ৰৰ ছত্তীশগড় সীমান্তত অভিযান আৰক্ষী আৰু কামাণ্ডোৰ গড়চিৰলি বন্দলি গাঁৱত আত্মগোপন কৰি আছিল 15 গৰাকী মাওবাদী সদস্যই আৰু চোৰাংচোৱাৰ খবৰৰ ভিত্তিত অতৰ্কিত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে দুয়োপক্ষৰ মাজত দীৰ্ঘ সময় ধৰি চলে গুলিয়াগুলি আৰু এই সংঘৰ্ষত প্ৰাণ হেৰুৱাই 12 গৰাকী মাওবাদী সদস্যই লগতে এই ঘটনাত আহত হয় 2 গৰাকী আৰক্ষী জোৱান এই অভিযানত 3টা AK-47 2টা ইনচাচ ৰাইফল সহ বহু মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে অভিযানকাৰী দলটোলৈ 60 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীয়ে অন্যহাতে মাওবাদীৰ বিৰুদ্ধে অভিযানত ছত্তীশগড়ত ঘটিল এক ভয়ংকৰ অঘটন বিজাপুৰ জিলাত নক্সালে ঘটোৱা IED বিস্ফোৰণত শ্বহীদ হ'ল 2 নিৰাপত্তাৰক্ষীৰ জোৱান আৰু নক্সালৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন 4 গৰাকী জোৱান অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পালে 40% আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভুল আৰু মিছা তথ্যৰে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ TMC নেত্ৰী সুস্মিতা দেৱৰ 1951 চনত অসমত মুছলমান 12% নহয় 25% আছিল
2021 ভাৰত চৰকাৰৰ লোকপিয়ল কৰাৰ কথা আছিল, কিন্তু কোভিডৰ অজুহাতত সেই লোকগণনা নহল। তেনেস্থলত অসমত 40% মুছলমান আছে বুলি কেনেকৈ গম পালে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন ৰাজ্যসভাৰ সাংসদ তথা টিএমচি নেত্ৰী সুস্মিতা দেৱৰ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ছাত্ৰ আন্দোলনৰ ভয়ংকৰ ৰূপ। এই আন্দোলনত পুনৰ 11 জন লোকৰ মৃত্যু। এই ভয়ংকৰ আন্দোলনত অচল হৈ পৰিছে বাংলাদেশ। বাংলাদেশত ছাত্ৰ আন্দোলনৰ ভয়ংকৰ ৰূপ। বিগত 3 দিন ধৰি চলি আছে এই ছাত্ৰ আন্দোলন। অচল হৈ পৰিছে সমগ্ৰ বাংলাদেশ। ভয়ংকৰ আন্দোলনত আজি পুনৰ 11 জনৰ মৃত্যু। 5 শতাধিক লোক আহত হৈছে এই আন্দোলনত। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ অব্যাহত আছে। বিশ্ববিদ্যালয় বিয়পি পৰিছে এই আন্দোলন। উল্লেখযোগ্য যে চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে সংৰক্ষণ কৰিছিল 30% আসন। আৰু ইয়াৰ পিছতে দেশখনত ভয়ংকৰ হৈ পৰে ছাত্ৰ আন্দোলন। শ্বেখ হাছিনা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ ছাত্ৰ সমাজে, আৰু এই আন্দোলনত স্তব্ধ হৈ পৰে সমগ্ৰ বাংলাদেশ। ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। অহা 23 জুলাইত পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। অসমৰ মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ দাবীক প্ৰত্যুত্তৰ সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে মন্তব্য কৰি কয় যে ক'ত এনেকুৱা তথ্য পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভ্ৰান্তিকৰ তথ্য দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মন্তব্য কৰে ৰকিবুল হুছেইনে। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ দাবীক প্ৰত্যুত্তৰ ৰকিবুল হুছেইনৰ। বিভ্ৰান্তিকৰ তথ্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে কয় যে অসাংবিধানিক কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক'ত এনেকুৱা তথ্য পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জনসংখ্যা বৃদ্ধিক লৈ কৰা দাবীক নস্যাৎ ৰকিবুল হুছেইনৰ। ৰাইজে মুখ্যমন্ত্ৰীৰ এনেধৰণৰ কথাত গুৰুত্ব নিদিয়ে। হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে 2026 তেওঁ হেৰুৱাব গাদী বা আসন, আৰু এনেবোৰ কাৰণতে তেওঁ তথ্য বিভ্ৰান্তিকৰ কথা কৈ খেলিমেলিৰ সৃষ্টি কৰিছে। এই মন্তব্য ৰকিবুল হুছেইনৰ। উল্লেখযোগ্য যে ৰাজ্যত 40% মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছিল বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ বাবে আমি কেইবাখনো জিলা হেৰুৱাইছোঁ, এই বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীৰ এই দাবীক এইবাৰ প্ৰত্যুত্তৰ দিছে বা উভতি ধৰিছে ৰকিবুল হুছেইনে। ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। পুনৰ ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ। শ্ৰীলংকা ভ্ৰমণত যাবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। T20ৰ লগতে এদিনীয়া দলতো স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। আজি BCCIয়ে ঘোষণা কৰিছে এই দলটো। চণ্ডীগড় ডিব্ৰুগড় এক্সপ্ৰেছ ৰেল দুৰ্ঘটনাৰ তদন্ত ঘোষণা ৰেল মন্ত্ৰালয়ৰ। এই দুৰ্ঘটনাত নিহতৰ পৰিয়াল আৰু আহতসকলৰ বাবে সাহায্য ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ৰ। নিহতৰ পৰিয়ালক 10 লাখ টকাৰ এককালীন সাহায্য ঘোষণা, আৰু লগতে গুৰুতৰভাৱে আহতসকলক 2.5 লাখ টকাৰ সাহায্য ঘোষণা, আৰু সামান্য আঘাতপ্ৰাপ্তৰ চিকিৎসাৰ বাবে 50,000 টকাৰ সাহায্য ঘোষণা কৰিছে ৰেল মন্ত্ৰালয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ বাবুল বৰাক। বাবুল বৰাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী অভিযোগ উত্থাপন হৈছে। তদন্ত সমিতিৰ প্ৰতিবেদনৰ পিছত বহিষ্কাৰ কৰা হৈছে বাবুল বৰাক। উল্লেখযোগ্য যে বাবুল বৰা সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক আছিল।